প্ৰতিদিনে কাজিয়া হ'ব, খং অভিমান হ'ব, কিন্তু ইজনে সিজনৰ অবিহনে থাকিব নোৱাৰে। সেয়াই হৈছে সঁচা মনৰ ভালপোৱা। কষ্ট লাগে তেতিয়া যেতিয়া প্ৰিয়জনৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰা যায়, তথাপিও প্ৰিয়জনে অপেক্ষাৰ মূল্য বুজি নাপায়। ভাল পালে এনেকৈ ভাল পোৱা যাতে তেওঁৰ অবিহনে উশাহ ল'বলৈ কষ্ট হয়। সময় অতিবাহিত কৰিবলৈ এটা স্মাৰ্টফোনেই যথেষ্ট। ভালপোৱা যদি সঁচা হয় কেতিয়াও সলনি নহয়, না সময়ৰ ব্যৱধানত, না পৰিস্থিতিৰ চাপত। সম্পৰ্কত গুৰুত্ব কমি গ'লে ভালপোৱা, সন্মান, শ্ৰদ্ধা, বিশ্বাস আৰু ভৰসা লাহে লাহে সকলো শেষ হৈ যায়। যিজনে কাৰোবাক মিছ কৰে তেওঁহে ভালকৈ বুজি পায় মিছ কৰাৰ প্ৰতিটো মুহূৰ্ত কিমান কষ্টকৰ। ভাল লগা আৰু ভালপোৱাৰ মাজত পাৰ্থক্য আছে। ভাল লগাই শৰীৰ বিচাৰে, কিন্তু ভালপোৱাই হৃদয় বিচাৰে। জীৱনটো যদি সুখেৰে সজাব খুজিছা, তেন্তে তোমাক ভালপোৱাজনক লগ দিয়া, তুমি ভালপোৱাজনক নহয়। আটাইতকৈ বেছি বিশ্বাস কৰাসকলে যেতিয়া বিশ্বাস ভংগ কৰে, তেতিয়া বিশ্বাস শব্দটোৰ ওপৰৰ পৰাও বিশ্বাস উঠি যায়।